আসসালামু আলাইকুম হাই হেল্ল' নমস্কাৰ মই আৰু এখন নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম তো আজি আমি ইফতাৰ পাৰ্টিবলৈ গৈ আছোঁ ছাৰৰ ঘৰত তো বলক ভিডিঅ'টি আৰম্ভ কৰোঁ তো এখন বিল্ডিং দেখা পাই আছে এইটো ছাৰৰ বিল্ডিং আৰু ছাৰৰ বিল্ডিঙলৈ আমি যাম এইটো চিৰি আৰু ছাৰৰ 4 নম্বৰ ফ্ল'ৰত থাকে আৰু 4 নম্বৰ ফ্ল'ৰলৈকে আমি যাম যেহেতু ৰমজান মাহ আৰু ৰমজান মাহ পবিত্ৰ মাহৰ আমি গোটেইখিনি ৰোজা কৰিব লাগে আৰু মাগৰিবৰ সময়ত আমি চবেই একেলগে মিলি দুৱাৰ লগতে ইফতাৰ পাৰ্টি কৰিব লাগে তো আমি চবেই একেলগে আশা কৰিছোঁ চবেই একেলগে মিলি এটা ইফতাৰ পাৰ্টি কৰিম আৰু দোৱা কৰিম অকণমান যাতে আল্লাহ যাতে আমাৰ ৰোজাখিনি কবুল কৰে আৰু আমি ফাইনেলি আহি পালোঁ ছাৰৰ 4 নম্বৰ ফ্ল'ৰৰ আৰু 4 নম্বৰ ফ্ল'ৰৰ পৰা কিছুমান দৃশ্য চাওক আৰু বলক ভিতৰলৈ যাওঁ ছাৰৰ ৰুমলৈ যাওঁ আৰু এইটো দেখা পাইছে ছাৰৰ গাৰ্ডেন মানে খেতিত কিছুমান চব্জি ছাৰে নিজে কৰে বিনা সাৰত আৰু এইবিলাক নিজে ছাৰতে খায় আৰু আমি ছাৰৰ এতিয়া কলিং বেল বজাম কলিং বেল দিছোঁ চাওঁ কি হয় তো দৰ্জা খুলি গ'ল লগে লগে আৰু চাওক কি ইফতাৰৰ আয়োজন কৰি আছে ৰোজা ৰাখি এতিয়া মাগৰিবৰ সময় হৈ গ'ল চবে ইফতাৰ কৰিব যেতিয়া 10 মিনিট আগতে চবখিনি ৰেডি কৰি দোৱা কৰিব লাগে তো চাওক ৰেডি হৈ আছে ইয়াত কিছুমান বস্তু ৰখা হৈছে আৰু এইটো চুমাইয়া ইফতাৰ কৰিলে চাগে না আমাৰ কাৰণে ৱেইট কৰি আছে চুমাইয়াৰ আজিৰ ইফতাৰতে কি আছে ইয়াত আছে ক্ষীৰ আৰু চেৱৈ মুড়ি বুট চুমাইয়া ইফতাৰ কৰা নাই এতিয়া আমাৰ কাৰণে ৱেইট কৰি আছে ফাইনেল আৰু এইটো আমাৰ ইফতাৰী ৰেডি হৈ আছে ইফতাৰী ক'বলৈ গ'লে একচুৱেলি লাইট ইফতাৰ কৰিব লাগে অকণমান হেল্থি ফ্ৰুটছ ল'ব লাগে আৰু কিছুমান প্ৰটিনজাতীয় খাদ্য ল'ব লাগে এইবিলাক মুড়ি আৰু বেলেগ বস্তু লৈ অকণমান পেটটো ফুল কৰি লাভ তো চবেই ৰেডি হৈ বহি আছে এতিয়া সময়ৰ কাৰণে অপেক্ষা সময় যেতিয়া হৈ যাব চবেই খেজুৰ মুখত লৈ ইফতাৰী ল'ব আৰু তো চবেই অকণমান দোৱা কৰিব মই টুপিটো লগাই লওঁ টুপি লগাই অকণমান দোৱা কৰিম চবৰ কাৰণে আৰু আমাৰ চবৰে যাতে এইটো ৰমজান মাহ যাতে ভালে কাটে আৰু ইফালে দেখিবলৈ পোৱা গৈছে আমাৰ মৰম লগা কণমানি পোৱালীজনীও দোৱা কৰি আছে আল্লাহৰ ওচৰতে আল্লাহ তেওঁৰ সম্পূৰ্ণ আশাখিনি পূৰণ কৰক চবেই এইফালে ইফতাৰীলৈ বহি আছে সময়ৰ কাৰণে অপেক্ষা কৰি আছে আৰু 10 মিনিটমান সময় আছে আৰু এইফালে আপোনালোকে দেখা পাইছে চানা আৰু লগতে আছে স্পেচিয়েল ক্ষীৰ আৰু লগতে আছে পকৰা আৰু এইফালে আছে ফ্ৰুটছ আৰু আছে খেজুৰ চবখিনি একেলগে এইখিনি লৈ ইফতাৰ কৰিলে হৈ যাব আৰু পিছত আমি বেলেগ খানা খাব পাৰি তো ইফতাৰীৰ সময়ত এইবিলাক হেল্থি ফ্ৰুট ল'ব লাগে আমি নিজে হাতে বনোৱা আছে স্পেচিয়েল ক্ষীৰ একবাৰ খালে কেইবছৰমান মানে খোৱাটো মুখত থাকি লগ কৰি মোৰ আৰু এখন নতুন ভিডিঅ'ত আজিৰ ভিডিঅ' ইমানতে সামৰিলোঁ গতিকে সকলোৰে ধন্যবাদ